ইলেকশন মৰিয়নি সমষ্টিটো খেলাৰ কিবা হেৰি লৈছে নেকি? ইলেকশন মানে মইতো এনে খেলিলো হেতেন মৰিয়নি সমষ্টিত এনে খেলিবলৈ মন আছিলে কিন্তু মই মানে নোৱাৰো এই কাৰণে নোৱাৰো যে মই শিৱসাগৰবাসীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশনত জিকাইছিল বিপদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতসকলে মোক উদ্ধাৰ কৰিছিলে আৰু মই যেতিয়ালৈকে শিৱসাগৰৰ মূল কামকেইটা শেষ কৰি থৈ আহিব নোৱাৰো কামকেইটা শেষ কৰিবলৈ মিনিমাম 10 বছৰমান লাগে এটা সমষ্টিত মিনিমাম তাতকৈ বেছিয়ে লাগে বাৰু 10 বছৰৰ ভিতৰত যাতে মই শিৱসাগৰৰ গুৰুত্বপূৰ্ণ আটাইকেইটা কাম শেষ কৰি থৈ আহিব পাৰো আৰু এতিয়া অলপ প্ৰথমতে জেলৰ পৰা ওলাইছিলোহে এতিয়াহে ৰাজনীতিটো শিকিছো ভালকে এতিয়াহে আকৌ চাৰিওফালে অসমৰ আমাৰ দলৰ গুৰুত্ব বৃদ্ধি পাইছে এইবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম গতিকে এইবাৰ শিৱসাগৰৰ আটাইকেইটা কাম কৰি থৈ আহিব পাৰিম তেখেতসকলৰ শিৱসাগৰৰ সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকে মূল কামকেইটা নকৰাকে মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰো কিন্তু খেলাৰ ইচ্ছা আছিলে কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টি আৰু অটপালি আপোনাৰ ৰূপজ্যোতি কুৰ্মী কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে এবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত কৰোঁ ৰূপজ্যোতি কুৰ্মীক মৰিয়নিত এইবাৰ ৰাইজৰ পৰাজিত কৰিবই তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যিটো সন্মান হানি কৰি পেলাইছে গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে ভোট দিছে নিজৰ লাজ লাগি যায় মই নিজে মৰিয়নি মানুহ চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা ধৰিছে যে আপোনালোকে কিয় ভোট দিছে ইমান অসভ্য মানুহ এটা গতিকে এইবাৰ যিকোনো প্ৰকাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰা হয় ইলেকশন মৰিয়নি সমষ্টিটো খেলাৰ কিবা হেৰি লৈছে নেকি? ইলেকশন মানে মইতো এনে খেলিলো হেতেন মৰিয়নি সমষ্টিত এনে খেলিবলৈ মন আছিলে কিন্তু মই মানে নোৱাৰো এই কাৰণে নোৱাৰো যে মই শিৱসাগৰবাসীয়ে মোক বহুত বিপদৰ সময়ত ইলেকশনত জিকাইছিল বিপদৰ সময়ত জিকাই খুব বেয়া টাইমত তেখেতসকলে মোক উদ্ধাৰ কৰিছিলে আৰু মই যেতিয়ালৈকে শিৱসাগৰৰ মূল কামকেইটা শেষ কৰি থৈ আহিব নোৱাৰো কামকেইটা শেষ কৰিবলৈ মিনিমাম 10 বছৰমান লাগে এটা সমষ্টিত মিনিমাম তাতকৈ বেছিয়ে লাগে বাৰু 10 বছৰৰ ভিতৰত যাতে মই শিৱসাগৰৰ গুৰুত্বপূৰ্ণ আটাইকেইটা কাম শেষ কৰি থৈ আহিব পাৰো আৰু এতিয়া অলপ প্ৰথমতে জেলৰ পৰা ওলাইছিলোহে এতিয়াহে ৰাজনীতিটো শিকিছো ভালকে এতিয়াহে আকৌ চাৰিওফালে অসমৰ আমাৰ দলৰ গুৰুত্ব বৃদ্ধি পাইছে এইবাৰ চৰকাৰৰ অংশীদাৰ হ'ব পাৰিম গতিকে এইবাৰ শিৱসাগৰৰ আটাইকেইটা কাম কৰি থৈ আহিব পাৰিম তেখেতসকলৰ শিৱসাগৰৰ সমষ্টিৰ আমাৰ ৰাইজৰ প্ৰত্যেকটো কাম নকৰাকে মূল কামকেইটা নকৰাকে মই তাৰ পৰা গুচি আহিলে শিৱসাগৰবাসীক বিশ্বাসঘাতকতা কৰা হ'ব গতিকে মই মৰিয়নিত ইচ্ছা থকাৰ পাছতো মৰিয়নিত ইলেকশ্যন খেলিব নোৱাৰো কিন্তু খেলাৰ ইচ্ছা আছিলে কাৰণ ঘৰটো মোৰ মৰিয়নি সমষ্টি আৰু অটপালি আপোনাৰ ৰূপজ্যোতি কুৰ্মী কিন্তু আমি আপোনালোকক নিশ্চয়তা প্ৰদান কৰিছো যে এবাৰ ৰূপজ্যোতি কুৰ্মীক আমি মৰিয়নিত কৰোঁ ৰূপজ্যোতি কুৰ্মীক মৰিয়নিত এইবাৰ ৰাইজৰ পৰাজিত কৰিবই তাৰ কাৰণে যি ব্যৱস্থা ল'ব লাগে তাৰ কাৰণে ব্যৱস্থা ল'ব আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা উদণ্ড মানুহে আমাৰ গোটেই মৰিয়নি সমষ্টিৰ ৰাইজৰ যিটো সন্মান হানি কৰি পেলাইছে গোটেই অসমৰ মানুহে এতিয়া এটাই প্ৰশ্ন কৰে যে এনেকুৱা অসভ্য মানুহক কিয় মৰিয়নি মানুহে ভোট দিছে নিজৰ লাজ লাগি যায় মই নিজে মৰিয়নি মানুহ চাৰিওফালে আমাক অসমৰ মানুহে চাৰিওফালৰ পৰা ধৰিছে যে আপোনালোকে কিয় ভোট দিছে ইমান অসভ্য মানুহ এটা গতিকে এইবাৰ যিকোনো প্ৰকাৰে মৰিয়নিত ৰূপজ্যোতি কুৰ্মীক পৰাজিত কৰা